নমস্কাৰ, মই কস্তুৰী বৰা, এগৰাকী সাইকোলজিষ্ট আৰু আপোনালোক সকলোকে মই কুহিপাত FB PhD গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত এটা খুব ইম্পৰ্টেণ্ট কথা এৱাৰনেছৰ হকে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই বহু সময়ত আপোনালোকৰ মাজত ভিডিঅ' আকাৰে দি আহিছোঁ যে কাউন্সেলিং বা মেণ্টেল ৱেলবিং কিয় প্ৰয়োজনীয় বা তাক আমি কিয় কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে। এই গোটেইখিনি বস্তু দিয়া বা কৰাৰ উপৰিও মই আৰু বহু আগৰ ভিডিঅ'সমূহতো চাইল্ড সাইকোলজি বা চাইল্ড কাউন্সেলিং সম্পৰ্কে শিশু মনোবিজ্ঞানৰ লগত জড়িত ভিডিঅ'সমূহ আগবঢ়াই থাকোঁ। ইয়াৰ লগত এটা খুব ইম্পৰ্টেণ্ট কথা এইটো যে আমি প্ৰত্যেকজন পিতৃ মাতৃয়ে বা আমাৰ যিসকল গাৰ্জিয়ান পেৰেণ্টছ আছে, গাইড যোনে ষ্টুডেণ্টছ বা কিডছক চাইল্ডক কৰে, তেওঁলোকৰ ভালৰ অৰ্থে তেওঁলোকক শাসন কৰে। এইখিনি বাৰু সকলোৱে বুজি পাওঁ, কিন্তু আমি যদি পেৰেণ্টছসকলে শিশুসকলক এনেকুৱা কিছুমান ক্ষেত্ৰত শাসন কৰি আছোঁ যিখিনি ক্ষেত্ৰত তেওঁলোকক শাসন কৰাৰ প্ৰয়োজনীয়তা নাই, বা শিশুসকলৰ তেনেকুৱা কিছুমান ইম'শ্যন যি ইম'শ্যনছক শিশুসকলে স্পণ্টেনিয়াছলি উলিয়াব বিচাৰে বা শিশুসকলৰ মাজত সেই ইম'শ্যনটো হোল্ড বা আবদ্ধ হৈ থাকিলে শিশুসকলে কষ্ট পায়। কিন্তু আমি পেৰেণ্টছসকলে তেনেকুৱা কিছুমান ইম'শ্যনছ বা তেনেকুৱা কিছুমান মনৰ তেওঁলোকৰ সুপ্ত ইচ্ছাক যদি আমাৰ ডমিনেটিং স্কিলেৰে বা আমাৰ শাসন প্ৰক্ৰিয়াৰ মাজেৰে ছাপ্ৰেছ কৰি দিওঁ শিশুৰ কুমলীয়া বয়সতে বা আগবাঢ়ি অহা বয়সতে, তেন্তে কিন্তু ই ডিপ্ৰেশ্যনৰ অন্য এটা ভয়ংকৰ কাৰণ হ'ব পাৰে। কাৰণ বহু সময়ত সকলো শিশুৰ বাবে শাসন বা প্ৰত্যেকজন শিশুক গাইড কৰা পদ্ধতি ভিন্ন হয়, বা প্ৰত্যেকজন শিশুৰে যি ধৰণৰ টেলেণ্ট বা ইণ্টেলিজেঞ্চ যিটো তেওঁলোকে বাই বাৰ্থ জেনেটিকেলি ইণ্টেলেকচুৱেলি পায়, সেইটোও ভিন্ন হয়। চ' এই ক্ষেত্ৰত আমি কিন্তু নিজে প্ৰথম বেলেগৰ পৰা বা নিজে প্ৰথম আমি এজন অভিজ্ঞ প্ৰফেচনেলিষ্টৰ পৰা, কাউন্সেলৰৰ পৰা আমি নিজে জানিব লাগে যে আমি কোনখিনি ক্ষেত্ৰত তেওঁলোকক শাসন কৰা, ডিচিপ্লিন শিকোৱা, কোনখিনি ক্ষেত্ৰত তেওঁলোকক আমি গাইড কৰাৰ প্ৰয়োজন আছে, আৰু কোনখিনি ক্ষেত্ৰত তেওঁলোকৰ টেলেণ্ট আৰু ইণ্টেলিজেঞ্চক আমি এম্প্লিফাই কৰি দিয়াৰ প্ৰয়োজন আছে বা ফ্লেক্সিবিলিটি দিয়াৰ প্ৰয়োজন আছে। থেংক ইউ ছ' ভেৰি মাছ। আৰু যদিহে আপোনালোকৰ মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেন্তে ডেফিনেটলি আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।